প্ৰভুসকল, আমি গুৰু সেৱা কিয় কৰিবলগীয়া হয় আৰু গুৰু সেৱা আমি কেনেকৈ কৰিম, আকৌ গুৰু সেৱা আমি কৰিলে কি হয়, আমি গুৰু সেৱা নকৰিলে আমাৰ কি হয়, এই বিষয়ে আমি আচলতে আলোচনা কৰাৰ সময়। এই আলোচনা আমি কৰিবই লাগিব। গুৰু আসন আচলতে তিনিখন। মূল গুৰু আসন আচলতে সত্ৰ মহাসত্ৰবিলাকত থাকে। সাতখলপীয়া সিংহ আসন বুলি কোৱা হয়। যিখন সিংহ আসনত তলৰ অংশত কাছ, তাৰে ওপৰ অংশত হাতী, তাৰে ওপৰ অংশত সিংহ থাকে। অৰ্থাৎ কাছ হল ভকতৰ প্ৰতীক, হাতী হল পাপৰ প্ৰতীক, সিংহ হল নামৰ প্ৰতীক। আমি যদি সিংহ আসনৰ বিষয়ে যদি ক'বলৈ যাওঁ, কিন্তু সিংহ আসন আচলতে গুৰুজনাই সৃষ্টি কৰা আসন। এই বৈকুণ্ঠৰ প্ৰতীকবিলাক নমাই আনিহে মুখ্য গুৰু আসন তেওঁ প্ৰতিষ্ঠা কৰিছিলে সত্ৰত। আচলতে আমি বৰনাম ঘৰ বুলি কোৱা হয়, এই বৰনাম ঘৰৰ প্ৰতিষ্ঠিত কৰিছিলে। আমি আচলতে কি কৰিব লাগিব, আমাৰ তিনিখন গুৰু আসন থাকে। আমি এই যিখন আমি গুৰু আসনত আমি অধ্যায় পাতনি মেলিছো, এইখন হল ময়ূৰ আসন। এই ময়ূৰ আসনত পুৱা গধূলি নাম সঞ্চয় থাকিব লাগিব, অৰ্থাৎ নাম প্ৰসংগ। পুৱলিৰ ভাগতো নাম প্ৰসংগ লাগে, আকৌ সন্ধিয়াৰ ভাগতো নাম প্ৰসংগ ইয়াতে লাগিব। ইয়াতে আমি নাম প্ৰসংগ জমা দিলেহে আমাৰ গৃহস্থত অপ্ৰয় মংগল দূৰ হ'ব। আকৌ অস্থায়ীভাৱে আমি যি গুৰু আসন পাতিছো, অৰ্থাৎ আমি আজি অনুষ্ঠান গৃহস্থ কৰিবলৈ গৈছো, যে চতলতে আমি এখন অস্থায়ীভাৱে গুণমালা প্ৰতিষ্ঠিত কৰি আমি গুৰু আসন পাতিছো, সেইখন হল গুৰু আসন। সেইখন এই পাতিছো, এই ভাঙি মেলি আমি আকৌ সেইখন শেষ কৰা হয়, সেইখন হল গুৰু আসন। সাধাৰণতে মুখ্য গুৰু আসন নহয়, কিন্তু আমি চাবলৈ গ'লে মুখ্য গুৰু আসনত আমি সদায় দণ্ডৱতে পৰি কিনে সেৱা জনাব পাৰিলে সদায় আমাৰ মন প্ৰফুল্ল আৰু সস্ত্ৰয়িত হয় বুলি কৈছে। কেনেকুৱা সঁচাকৈ আমি ভকত এজন হ'ব লাগিলে কেনেকৈ কাছ এটিৰ নিচিনা এখন চলঙৰ মাজত যেতিয়া কাছটোৱে যেতিয়া এটা সংঘৰ যেতিয়া লাগিব, তেতিয়া মূৰটো তললৈকে সোমাই দিয়ে, তেতিয়া চলঙৰ মাজত সোমাই পৰে। গতিকে এই পৃথিৱীত এই জগতখনত একোৱেই গম নাপায়, তেওঁ মোৰ মুখমণ্ডল ভিতৰলৈকে সোমাই দিয়ে। সঁচাকৈয়ে ভকত এজন হ'ব লাগিলে কেনেকুৱা হ'ব লাগিব, কোনোবাই কিবা কৈছে ক'বলগীয়া নাই, কোনোবাই গালি পাৰিছে তাত ক'বলগীয়া নাই। আমি জবাব মুক্ত হ'ব নালাগে, জবাব দিয়া উচিত নহয়। আমি সাম্য জ্ঞানেৰে ভকতি কৰিব লাগিব, অৰ্থাৎ কাছ হৈছে ভকতৰ প্ৰতীক। আৰু আমি যদি ক'বলৈ যাওঁ, এতিয়া কাছই কি কৰিছে, ভকতৰ সৃষ্টি প্ৰতীক হিচাপে তেওঁ কেৱল ঈশ্বৰৰ নাম প্ৰকাশ কৰিছে। কাছৰ ওপৰত আকৌ হাতীটোৱে কৈছে কি, হে ভকতৰ হিংসা হিৰিকা সদায় থাকে বুলি কৈছে। সদায় ভকতক হিংসা হিৰিকাৰে মানুহ হওক, অন্য দেৱতাৰ হওক, সকলো বেয়া চকুৰে চাই, কাৰণ শত্ৰু প্ৰধান হৈছে ভকত, জগতৰ প্ৰতীক হৈছে ভকত। গতিকে ভকতক আৰু কি কৰে, বেয়া বেয়া ভাষ্যৰে ভাষা শব্দ ব্যৱহাৰ কৰি এই নামৰ পৰা আঁতৰাই নিবৰ কাৰণে কি কৰিছে, পাপময় কৰে, পাপলৈকে ঠেলি দিয়ে। এই কাছ হৈছে পাপ। যেতিয়া কাছই নাম লয়, তেতিয়া হে কাছ তুমি চোৱা তোমাৰ ওপৰত কোন আছো, পাপ হস্তি। তুমি যদি বেয়া নীতি বেয়া যদি অৱস্থাত পৰিণত কৰা, তেতিয়াহ'লে তোমাৰ পাপ দণ্ড পথে পৰি তোমাৰ সংস্কাৰ হলেও পাপ হয় নহয়। তেতিয়া এই সদায় ঈশ্বৰ মুক্ত আৰু ঈশ্বৰৰ স্থানত ভকতে সদায় ঈশ্বৰৰ নাম লয়, নামকীৰ্তন কৰে। তেতিয়া নাম সিংহৰ গুজৰি থাকে যে যদি কোনোবাই যদি বেয়া অপৰাধী সীমাবদ্ধত থাকি যদি ঈশ্বৰৰ নাম গুণানুম
গুণানুকীৰ্তন নকৰে তেতিয়া পাপ হয়, পাপক গছকি মাৰে। ভকতৰ কেতিয়াও অপৰাধ নহয়, ভকতৰ কেতিয়াও দোষ নহয়, ভকত কেতিয়াও আঁতৰাব নোৱাৰে ঈশ্বৰৰ স্থানৰ পৰা। গতিকে এই সিংহই গুজৰি থকা এই নাম সঞ্চয় কেৱল গুৰু আসনত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, ভকতৰ নাম শুনিবৰ কাৰণে ঈশ্বৰে ৰৈ থাকে। মালা গান্ধি গান্ধি ঈশ্বৰৰ নাম ভজন কৰে কেৱল ভকতে, ভকতৰ নামহে ঈশ্বৰে শুনে। গতিকে আমি চাব লাগিব, আমি ঈশ্বৰক ধন টকা পইচাৰে ঐশ্বৰ্য বিবেকেৰে আমি কৃষ্ণক আমি কিনিব নোৱাৰো। কিনিব লাগিব আমি কিহেৰে? নাম সঞ্চয় কৰি। সদায় আমি নামত আশ্ৰিত হ'ব লাগিব। আমি এই বিষয়ে সদায় আলোচনা কৰি আছো। মহাপুৰুষ কৃপাল গুৰুজনাৰ এই শাস্ত্ৰভাগী কীৰ্তন শাস্ত্ৰত আমি আলোচনা কৰি আছো। কৃষ্ণ আমি আগবাঢ়িছো। আপাদলম্বিত বল মাৰা গলে মুকুতাৰ হার হিয়াত জ্বলে ৰত্নৰ মেখলাপতি মাজে তাতে শুবৰ নৰকি কিনি বাজে প্ৰভু ভগৱন্তৰ কৃষ্ণৰ যি অলংকাৰৰ লগতে সাজ পোছাক, পীতবস্ত্ৰৰে পৰিধান কৰা যি তেলৰ অংশ, আকৌ তাৰে কিংকিণী, যে ৰূপাৰে সোণৰে পূৰ্ণ হৈ থকা কিংকিণী বিলাক জিলিকি থকা অৱস্থাত সুবৰ্ণৰ যি ৰং, সেই বিৰং বিলাক আচলতে জিলিকি এটা সূৰ্যৰ যি অস্ত যোৱা সময়খিনি যিটো এটা ৰং, সেই ৰংখিনি জিলিকি উঠিছে কৃষ্ণৰ দেহাবৰণত। গতিকে এই কথাখিনি তেওঁ দেখি অত্যন্ত আচৰিত হল অক্ৰূৰ, যে বাৰে বাৰে তেওঁৰ ৰূপ বৰ্ণনা বিলাক প্ৰকাশ কৰি আছে, যে ইমান ধুনীয়া আমাৰ ভগৱান কৃষ্ণ প্ৰভু নাৰায়ণ, ইমান দেখিবলৈ ধুনীয়া, এইজনহে পৰম পুৰুষ। তেওঁ বাৰে বাৰে কৈ আছে কথাখিনি। চাৰু জানো জংঘা যুগল দুখনি চৰণ যেন কমল আঙ্গুলি পাতি তাৰ ভয় পাখি আৰু পতন আস প্ৰকাশী। কৃষ্ণৰ চৰণ যুগল পদুমৰ পাহি এটা দেখিবলৈ যিমান সুন্দৰকৈ যে পৰিপাটি, এই পদুম ফুলৰ পাহিটোৰ
নিচিনা দেখিবলৈ প্ৰভু ভগৱন্তৰ চৰণ যুগল দুখনি চৰণ পদুমৰ পাখিৰ নিচিনা। এই পদুমৰ পাখিৰ নিচিনা তেওঁ বিৱৰণিত প্ৰকাশ কৰিছিল আৰু প্ৰতিটা আঙুলিতে কেৱল সোণৰ জিলিকি থকা এটি আঙুঠি, বৰ সুন্দৰ দেখিবলৈ। তাতে আকৌ কি কৰিছে, আকৌ জংঘা মনোহৰেৰে তেওঁ কঁকালৰ যি অংশ, এই অংশখিনি দেখিবলৈ প্ৰত্যেকটো অংশই তেওঁ বাৰে বাৰে তেওঁ কৈ আছে যে হাতৰ যি শংখ চক্ৰ গদা পদ্ম দেখিবলৈ অতি সুন্দৰ, যে প্ৰতিটো অংশই তেওঁ বৰ্ণনা কৰি গৈ আছে যে কঁকালৰ অংশ দেখিবলৈ আকৌ ধুনীয়া আৰু চৰণ যুগলৰ অংশ ভাগি আকৌ দেখিবলৈ ধুনীয়া। প্ৰতিটো অংশই তেওঁ বাৰে বাৰে প্ৰকাশ কৰি গৈ আছে এই অংশবোৰ। রত্ন রূপুরে আতিরঞ্জিত জাত ভকতর সদায় চিত্ত নন্দনয়াতি কৰি পাছে চৌপাশে পাৰিহদে হেবি ভকতৰ নাম হল কেৱল কৃষ্ণ নাম, ৰাম নাম, নাৰায়ণ নাম, হৰি নাম। যে এই বিষ্ণু নামেৰে যি পূৰ্ণ হৈ থাকিল, এই নামৰ মালা গাঁঠি গাঁঠি ঈশ্বৰক অৰ্পণ কৰে। ঈশ্বৰে ভকতৰ মুখেৰে বাজ হোৱা নামখিনি ৰৈ থাকে। যদি আমি ভকত হৈ যদি আনৰ কথা চবাই থাকো, তেতিয়াহ'লে ঈশ্বৰে ক্ষমা নকৰে। বোলে নেজানে শাস্ত্ৰৰ যি আহি তাকে কয়, সংশয় চেদিবক নোৱাৰে, মহন্ত গিৰি হৈ তেওঁ নিজকে আত্মঘাতী হৈ গ'ল। যে মহন্ত যদি হবলৈ যায়, তেতিয়াহ'লে খোজে পতিয়ে অপৰাধ। মহন্ত আমি হ'ব নোৱাৰো, কিয়? আমি ঈশ্বৰৰ দাস, আমি সদায় ঈশ্বৰৰ দাস। মাধৱদেৱ পুৰুষে কৈছিলে, মই দুৰাচাৰ হাজাৰী ঘোষাৰে পূৰ্ণ এখনি শাস্ত্ৰ লিখাৰ পিছত দুজনাই নিজকে মূঢ়মতি বুলি কৈছে, নিজকে দাস বুলি পৰিচিত কৰিছে, আকৌ একো নজানো বুলিও প্ৰকাশ কৰিছে। আমি যদি অল্প কালে অল্প বিদ্যাই ভয়ংকৰ ৰূপটো লৈ কিনে যদি ভকত হবলৈ যাওঁ, তেতিয়াহ'লে এই মহন্ত গিৰি হবলৈ গ'লে অপৰাধ, সদায় অপৰাধ। গতিকে আমাক কি কৈছে, ভকত এজন হব লাগিলে সাম্য জ্ঞানেৰে ভকত হব লাগিব। অৰ্থাৎ আমি কেনেকুৱা দম্ভ অহংকাৰ আৰু গৰ্ব থাকিব নালাগিব। গৰ্ব এটা থাকিবলৈ, গৌৰৱ অৰ্থাৎ গৰ্ব আছিল তাৰ ৰাৱণৰ। সদায় কৃষ্ণ, সদায় ৰামক সদায় কেৱল স্মৰণ কৰি আছিল। ৰাম ক'ত আছে, ৰামক লাগে। কেৱল বিছনাত শুই উঠাৰ পৰে কেৱল ৰাম ৰাম। তেওঁ অহংকাৰ কৈছে, মোক ৰামক লাগে, মই কৰিবলগীয়া কামখিনি ৰামক কৰিম। গতিকে আমাক কৃষ্ণক লাগে, আমি কৃষ্ণক বিচাৰিছো। আমি যদি কৃষ্ণৰ নাম নলে যদি আনৰ কথা চুবাই থাকো, তেতিয়াহ'লে আমি অপৰাধ।
কৰি আছো বুলি ভাবিব পাৰো। ইয়াতে কি কৈছে, আমি সদায় কি কৰিব লাগিব, এই প্ৰভু ভগৱন্তৰ স্থানে মানে পাৰিষদ সকলে কৃষ্ণ নাম লৈ তেওঁলোকৰ গুণানুকীৰ্তন প্ৰকাশ কৰিছে। কৃষ্ণৰ গুণানুকীৰ্তন আমিও সেই ভকত হৈ ঈশ্বৰৰ গুণানুকীৰ্তনে গাব লাগিব। কৃষ্ণ এৰা শংকৰ ব্ৰহ্মা যত প্ৰজাপতি কৰ জোৰে হগে কৰ স্তুতি আপুনি লক্ষ্মীয়া ৰাধন্ত পাৱ অক্ৰূৰে দেখি ঘৰাইল যে ব্ৰহ্মাময় জগতখনো ব্ৰহ্মা প্ৰজাপতি, যি ব্ৰহ্মাই কৃষ্ণক সেৱা কৰিছে, যি ব্ৰহ্মাই কৃষ্ণৰ নাম লৈছে, যি ব্ৰহ্মাই কৃষ্ণৰ গৰু চুৰ কৰিছে, আৰু সেই ব্ৰহ্মাই স্বয়ংভূ হৈ এটা পৰিণত কৰিব বিচাৰিছিল। ব্ৰহ্মাই এজন ভগৱান হ'ব বিচাৰিছিলে, কিন্তু কৃষ্ণৰ যি ইষ্ট দেৱতাৰ পৰম পুৰুষৰ যি ভক্তি তেওঁ ব্ৰহ্মাই হাৰিবলগীয়া হৈছিল। আৰু ইয়াতে কি কৈছে, লক্ষ্মীপতি নাৰায়ণে লক্ষ্মী যেনেকৈ ঈশ্বৰৰ চৰণ যুগলত সদায় পোখালি আছে, সেইজন ঈশ্বৰ পৰম পুৰুষ কিমান সুন্দৰ, কিমান দয়ালু, কিমান মহান, আৰু কিমান আমাৰ ভকতৰ কাৰণে কিমান তেওঁ কৰিবলগীয়া কামবিলাক আমাক ভকতক শ্ৰেষ্ঠ কৰি থৈ দিছে। এই অক্ৰূৰে এই কথাবিলাক ভাবি গাঁৱৰ মনবিলাক শিহৰি উঠিছে বুলি কৈছে। অক্ৰূৰ চিন্তিত হল, শিহৰণ খাই তেওঁ শিহৰিত হবলগীয়া হল। কেৱল শৰীৰৰ যি অংশ তেওঁ কেৱল ভয় সংশয় সোমাই কেৱল কঁপি থাকিবলগীয়া হল। মই কি দেখিলো কৃষ্ণ এৰা আনন্দতে পৰে নেত্ৰৰ পানী কণ্ঠৰ নলয় গদগ বাণী। ইমান ভকতিৰে পূৰ্ণ হৈ অক্ৰূৰ কিবা চকুৰে পানী বৈ থাকিল, ইমান চকুৰে পানী বৈ থাকিল। কি পানী তেওঁ নিজে ক'ব নোৱাৰা হ'ল। আনন্দৰ পানী বুলি কৈছে ইয়াতে। আনন্দতে পৰে নেত্ৰৰ পানী কণ্ঠৰ নোলাই গদ গদ বাণী, অৰ্থাৎ কণ্ঠৰ পৰা যিটো আমি কথা কওঁ সেই শব্দবিলাক তেওঁ ক'ব নোৱাৰা হৈ গ'ল। যে আমাৰো তেনেকুৱা হয়, যেতিয়া গুৰু আসনত যেতিয়া একত্ৰিতভাৱে যেতিয়া আমি সেৱা জনাম, একত্ৰিতভাৱে যেতিয়া আমি নাম ল'ম, একত্ৰিতভাৱে যেতিয়া আমি বাংময় যেতিয়া ঈশ্বৰে যেতিয়া গুণানুকীৰ্তন গাই আমি যেতিয়া আমি ৰূপ ধ্যানত বহিম, তেতিয়া আমাৰ চকুৰ পানী যেতিয়া ওলাব, সেইটোৱে শুদ্ধ গুৰু আসনৰ সন্মুখত আমি সেৱা জনা বুলি ক'ব পাৰো। আমাৰ চকুৰ পানী ওলাবনে নলয়? আমাৰ সদায় খেলি মেলি, সদায় গণ্ডগোল। হে প্ৰভুসকল, আমি সদায় চেষ্টা কৰিব লাগিব, আমি যত্ন কৰিব লাগিব প্ৰভু ভগৱন্তৰ নাম কেনেকৈ সঞ্চিত কৰিব পাৰো। পৰম ভক্তি কৰি মহাভাগে
গীতাঞ্জলি কৰি পৰিল যে পৰম ভক্তি কৰি মহাভাগে কীৰ্তঞ্জলি কৰি পৰিল আগে। ইয়াতে কৈছে কি পৰম যিটো আনন্দৰ যিটো ৰোল চকুৰ পানীৰে বোৱালে এই তেওঁ ভাবিব নোৱাৰা অৱস্থাত তেওঁ কেৱল চিন্তা কৰি প্ৰভু ভগৱন্তৰ চৰণ যুগলত দণ্ডৱতে পৰি সেৱা ভাগি অৰ্পিত কৰিলে। কোনে? গতিকে চাওক হে প্ৰভুসকল, আমি সদায় আলোচনা কৰি আছো কীৰ্তন শাস্ত্ৰ ভাগি। আমি আলোচনা কৰিয়ে থাকিম আত্মসভৰ মাজত। আজিলৈ আমি এই অধ্যায়তে আছো, আমি সামৰিছো। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত মুখ। মই দুৰাচাৰ কেৱলে তোমাৰ পৰা হীনাৰায়ণ খনিয় কহৰি লয়দা ফকৰি পহিলো হেৰা শৰণ এৰা পহিলো হেৰা